শিৱসাগৰত নিশা সংঘটিত হ'ল ভয়ংকৰ দুৰ্ঘটনা। মন্দিৰৰ গেট ভাঙি মন্দিৰ চৌহদত দুৰ্ঘটনাগ্ৰস্ত তীব্ৰবেগী বিলাসী ছুইফ্ট ডিজায়াৰ বাহন। শিৱসাগৰৰ কালী মন্দিৰ পথস্থিত কালী মন্দিৰৰ গেট ভাঙি বাহনখনে খুন্দা মাৰে মন্দিৰৰ চৌহদত থকা এজোপা বৃহৎ গছত। বিলাসী বাহনখনৰ গতিবেগ ইমানেই তীব্ৰ আছিল যে মন্দিৰৰ বন্ধ কৰি ৰখা গেট ছিটিকি গৈছিল বহু দূৰলৈ। শিৱসাগৰৰ ফুকন নগৰৰ কালীবাৰী পথত দুৰ্ঘটনাত পতিত হোৱাৰ পূৰ্বে বাহনখনে শিৱসাগৰৰ কোনো স্থানত মানুহ খুন্দিয়াই অহাৰ সন্দেহ। বিলাসী বাহনখন চলাই অহা অচিনাক্ত যুৱকজনক গুৰুতৰভাৱে আহত অৱস্থাত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যান বাহন আৰক্ষীয়ে। বিলাসী বাহনখনৰ ভিতৰত উদ্ধাৰ সুৰাৰ বটল। সুৰাৰ ৰাগীত দুৰ্ঘটনা সংঘটিত কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ। কোনো ক্ষতি নোহোৱাকৈ ৰক্ষা পৰিল শিৱসাগৰৰ ঐতিহাসিক কালী মন্দিৰ। উল্লেখযোগ্য যে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ কিছু সময়ৰ পূৰ্বে শিৱসাগৰ চহৰৰ মাজমজিয়াত আন দুখন তীব্ৰবেগী বিলাসী বাহনে সন্ত্ৰাসৰ সৃষ্টি কৰি দৌল অভিমুখে গতি কৰা প্ৰত্যক্ষ কৰিছিল চহৰবাসীয়ে। যি দুখন বিলাসী বাহনত সংলগ্ন কৰা আছিল ৰেচিং কাৰৰ দৰে শব্দ সৃষ্টি কৰা চাইলেন্সাৰ। শিৱসাগৰ আৰক্ষী প্ৰশাসনে এইসমূহ বাহন নিয়ন্ত্ৰণ নকৰিলে অনাগত দিনত ইয়াতকৈ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ সৃষ্টি কৰাৰ আশংকা। আজি প্ৰায় সন্ধিয়া 10 মান বজাত আমাৰ এখন মিটিং চলি আছিলে। আমি প্ৰায় কালী মন্দিৰ পৰিচালনা সমিতিৰ প্ৰায় 10-12জন মানুহ আমি কথা পাতি আছিলোঁ। তেনেকুৱাতে আমি এটা বিকট শব্দ 3টা শুনিছোঁ। শুনি পেলাই আমি দৌৰ মাৰি ওলাই আহিছোঁ। তেতিয়া দেখিছোঁ এখন গাড়ী আহি পেলাই এই বকুলজোপাৰ পিলাৰটোত প্ৰচণ্ড গতিৰে খুন্দিয়াইছে। যদি আজি এই বকুলজোপাত নুখুন্দিয়াই পেলাই চিধা গুচি গ'লহেঁতেন, গুচি যোৱা হ'লে মানুহৰ ঘৰো যথেষ্ট অনিষ্ট হ'লহেঁতেন, মানুহ মৰিলেহেঁতেন আৰু মন্দিৰটোও যথেষ্ট ক্ষতি হ'লহেঁতেন। এতিয়াও মন্দিৰৰ মূল গেটখন উফৰি গৈ পেলাই প্ৰায় 20-25 ফুট আঁতৰত গেটখন পৰিছেগৈ। গতিকে মানুহজন কি অৱস্থাত, কি কাৰণে ইমান জোৰত আহি খুন্দিয়ালে আমি একো ধৰিব পৰা নাই। আৰু মানুহজন বাচিবনে নাই আমাৰ সেইটোও সন্দেহ আছে। গাড়ীৰ ভিতৰত আমি আঁতৰৰ পৰা মোবাইলৰ পোহৰত দেখিছোঁ যে মদৰ বটল এটা দেখিছোঁ সৰু চাই। গতিকে আমি আন্দাজ কৰিছোঁ যে মদ খাই আহি পেলাই আচলতে তীব্ৰ গতিত চলাইছে। তীব্ৰ গতিত চলাই পেলাই আচলতে ইয়াত খুন্দা মাৰিলে। আমাৰ এতিয়া মন্দিৰৰ বকুলজোপাৰ পিলাৰটোৰ ক্ষতিসাধন হৈছে। আৰু যদি অকণমান আগলৈ গ'লহেঁতেন তেতিয়াহ'লে মন্দিৰটো ব্যাপক ক্ষতিসাধন হ'লহেঁতেন। গতিকে এতিয়া মানে কিনো ক'ম, এইটো দুৰ্ঘটনা যদিও মানে এই যিটো মদ্যপান কৰি গাড়ী চলোৱাৰ যিটো প্ৰবৃত্তি, এই প্ৰবৃত্তিটো আচলতে আমাৰ সমাজখনক যথেষ্ট অনিষ্ট কৰিছে আমি দেখি আহিছোঁ। আৰু আজি আমি স্বচক্ষে তাৰ প্ৰমাণ পালোঁ। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।